বন্ধুসকল ফ্ৰী ই ৰিক্সা অনলাইন কিদৰে আবেদন কৰিব সকলোখিনি আজিৰ ভিডিঅ'টোত কৈ আছোঁ। তো ইয়াৰ আগৰ ভিডিঅ'টোতো মই কৈছিলোঁ যে আপোনালোকে ই ৰিক্সা কেনেকৈ এপ্লাই কৰিব এই বিষয়ে। যদি আগৰ ভিডিঅ'টো চোৱা নাই আপোনালোকে গৈ চাব পাৰিব, লিংক ডেছক্ৰিপশ্যনত আছে। আপোনালোকে গৈ এই ভিডিঅ'টোৰ শেষত আপোনালোকে চাব গৈ। তো যদি মোৰ বিজ্ঞান এডকাবাৰ চেনেলটো প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো লাইক কৰি দিব। তো বলক আৰম্ভ কৰোঁ। তো পোনপ্ৰথমে বন্ধুসকল আপোনালোকে আহিব লাগিব গুগল ক্ৰম ব্ৰাউজাৰ। ঠিক আছে, ইয়াতে আপোনালোকে চাৰ্চ কৰিব linguisticminority.in। ঠিক আছে, এইটো এটা গভৰ্ণমেণ্টৰ ৱেবছাইট হয়। ঠিক আছে, আসাম লিংগুইষ্টিক মাইনৰিটিজ ডেভেলপমেণ্ট বৰ্ড হয়, এটা বৰ্ড উলুবাৰী গুৱাহাটী আছে এইটো যিটো বৰ্ড হয়। ঠিক আছে, আৰু ইয়াৰ পৰাই আপোনালোকে এপ্লাই কৰিব পাৰিব, লিংক ডিছক্ৰিপশ্যনত দিম। ঠিক আছে, আপোনালোকে গৈ চেক আউট কৰিব পাৰিব। তো ইয়াৰ কি এজ ক্ৰাইটেৰিয়া আছে মই সকলোখিনি জনাই আছোঁ। ঠিক আছে বন্ধুসকল, ইয়াৰ এজ হৈছে আপোনাৰ 18 25ৰ পৰা 50লৈকে। ঠিক আছে, আৰু এজন 1/1/25লৈকে আপোনালোকে বয়সটো ওলাব লাগিব। ই ৰিক্সা মপ উইল বি প্ৰভাইডেড অফ দ্য চিলেক্টেড বেনিফিচিয়াৰীজ অফ দ্য কষ্ট ফ্ৰী অফ কষ্ট। ঠিক আছে বন্ধুসকল, ফ্ৰী অফ কষ্ট হ'ব। আসাম লিংগুইষ্টিক মাইনৰিটিজ ডেভেলপমেণ্ট বৰ্ড, গভৰ্ণমেণ্ট অফ আসাম। নো ফিজ ৰিকুৱাৰ্ড ফৰ অনলাইন ৰেজিষ্ট্ৰেশ্যন। অনলাইন ৰেজিষ্ট্ৰেশ্যন কাৰণে টকা আপোনাক দিব নালাগে। এপ্লিকেণ্ট চিলেক্ট ওৱান ৰিক্সা অৰ মপ কি হয় মই কৈ আছোঁ। ঠিক আছে বন্ধুসকল, MOPED মপ, বাইক স্কুটি। ঠিক আছে, এনেকুৱা ধৰণৰ পৰে মপ। তো এনেকুৱা ধৰণৰ ইভি ইলেক্ট্ৰিকেল ভেহিকেলছ টাইপ মপ। ঠিক আছে, ল' পাৱাৰ স্মল লাইট ৱেইট মটৰ ভেহিকেলছ। ঠিক আছে, এইটো হৈ গ'ল। তো এতিয়া অনলাইন ৰেজিষ্ট্ৰেশ্যন এপ্লাই linguistic.in। এপ্লিকেশ্যন উইল বি অ'পেন 1 ডিচেম্বৰত আৰম্ভ হৈছে আৰু 30 ডিচেম্বৰলৈকে এইটো ব্যাহত থাকিব। এপ্লিকেণ্ট শ্বুড বি পাৰ্মানেণ্ট অফ আছাম হ'ব লাগিব। এপ্লিকেণ্ট শ্বুড বি প্ৰেজেণ্টলি ৰেচিডিং ইন আছাম হ'ব লাগিব। আৰু মাইনৰিটিজ, ঠিক আছে, নট ৰিলিজিয়াছ মাইনৰিটিজ। তো মুছলিম, বুদ্ধিষ্ট, খ্ৰীষ্টান, শিখ এইগুলো হ'ব নালাগিব। অকল ইণ্ডিয়ান মানে হিন্দুসকলেহে পাব, ইয়াতে কোৱা হৈছে। ঠিক আছে, এই ধৰণে কোৱা হৈছে, বাকী আপোনালোকে পঢ়ি ল'ব এইবিলাক। তো এপ্লিকেণ্ট ফৰ্ম ফিল আপ, তো ইয়াতে চিলেক্ট কৰিব লাগিব মপ, যদি আপোনাক বাইক লাগে বা স্কুটি ইভি মপ। ই ৰিক্সা লাগিলে ই ৰিক্সাত ক্লিক কৰি দিব। ঠিক আছে, ইয়াতে কেণ্ডিডেটৰ নাম, ফাদাৰ নেম, মোবাইল নম্বৰ, ছেক্স কি হয় আপোনাৰ, মেল ফিমেল, ভিলেজ। ঠিক আছে, ইয়াতে আপোনাৰ ড্ৰাইভিং লাইচেঞ্চ লাগিব, আধাৰ কাৰ্ড, ভোটাৰ ID, ড্ৰাইভিং লাইচেঞ্চ। তো এইখিনি ডকুমেণ্ট প্ৰয়োজন হ'ব আপোনাৰ। আৰু ইয়াতে কৈছে যে ফেমিলি ইনকাম, এনুৱেল ইনকাম কিমান হয়। ঠিক আছে, 2 লাখৰ তলত আপোনালোকে দিব পাৰে। ঠিক আছে, কমিউনিটি কোনটো কমিউনিটিৰ পৰা ইয়াতে বিলং কৰে, বেংগালী, হিন্দী, আদাৰ। তো এইটো মেনশ্যন কৰি দিব লাগিব। চাওক ইয়াতে অকল হিন্দুজিম আছে। আধাৰ কাৰ্ড নম্বৰ। তো এইখিনি দি আপোনালোকে গাইজ এপ্লাই কৰিব। যদি কিবা ডাউট আছে কমেণ্ট কৰি ল'ব। ঠিক আছে, আজিলৈ ইমানেই। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ ইমানেই, জয় অসম।